হয়, আমি আজি সদৌ মালপাড়ে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি বকৰা চাহ বাগিচা খেলপথাৰত দুদিনীয়া কাৰ্যসূচী হাতত লৈছিলোঁ। যোৱা 22 তাৰিখে শনিবাৰে কালি ইতিমধ্যে আমি শিবিৰ মুকলি আৰম্ভ কৰি মঞ্চ মুকলি কৰি আৰু নিজৰ ৰীতি নীতি সাংস্কৃতিক প্ৰতিযোগিতা লগতে শিক্ষা ক্ষেত্ৰত কণ ছাত্ৰ ছাত্ৰীক লৈ কবিতা আবৃত্তি কুইজ প্ৰতিযোগিতা লৈ আমি ৰাতি 9টা বজাত আমাৰ সদৌ অসম মালপাড়ে কেন্দ্ৰীয় সমিতিৰ যি প্ৰতিনিধি সভাত বাছনি নৱনিৰ্বাচিত সভাপতি প্ৰস্তাৱ ৰাখোঁ আমি। আৰু লগতে আজি ৰাতিপুৱা 5টা বজালৈকে 1 ঘণ্টা চপা অভিযান কৰি আজি আমি এতিয়া পোনপ্ৰথম আমাৰ কাৰ্যসূচী সূৰ্য পূজা। এইটো আপোনালোকে দেখিছে, সূৰ্য পূজা কৰাৰ পাছত আমাৰ মালপাড়ে সমাজৰ ৰীতি নীতি বিবাহ আৰু আমাৰ যি পৰম্পৰাৰ যি প্ৰাকৃতিক হিচাপে গছ গছনি পূজা কৰা সেই চব আমি দেখুৱাইছোঁ। সেই চব আমি গছ গছনি পূজা কৰি আমাৰ যি সমাজৰ ৰীতি নীতি আগবঢ়াই নিছোঁ। আৰু লগতে আমি এতিয়া দ্বিতীয় কাৰ্যসূচী লৈছোঁ সদৌ অসম মালপাড়ে আমাৰ কেন্দ্ৰীয় সমিতিৰ পতাকা উত্তোলন হোৱাৰ লগে লগে আমাৰ জিলা সমিতিৰ পতাকা উত্তোলন হ'ব। পতাকা উত্তোলন হোৱাৰ পাছতে আমি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিম। আৰু সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হোৱাৰ পাছত আমি আহাৰ বিৰতি ৰাখি আমি পুৱা 12টা বজাত সাংস্কৃতিক সন্ধ্যা অনুষ্ঠান কৰিম। এইটো আজি ভাল হৈছে আমাৰ এইটো যিটো আমাৰ সমাজৰ নিয়ম নীতি দেখা হৈছে এইটো মালপাড়ালৈ কিনি এইটো হৈছে আমাৰ সূৰ্য পূজা। এইটো হৈছে ল'ৰা ছোৱালী যেতিয়া সূৰ্য পূজা কৰি এতিয়া তিলক কৰিব লাগে, এইটো তিলক কৰিছে। তেতিয়া এইটো আছে গছ গছনি কাটি পাহাৰ উঠি এইটো জোৱালি দিয়া আছে, তাতে গা ধুব লাগে। গা ধুই মাৰোৱাত আহি পূজা কৰিব লাগে, শিঙাদান হৈ এইটো তেতিয়া শিঙাদান হৈ পিনি আৰু নীতি নিয়ম সেইটো মুঠিত পিন্ধাব লাগে। এইটো থিয়া ৰখা আছে, এইটো সূতা বান্ধিব লাগে। এইবিলাক গোটেইখিনি পূৰ্বপুৰুষসকল আপোনালোকৰ এইটো পৰম্পৰা? পৰম্পৰা আমাৰ এইটো পৰম্পৰা হয়। আজি কি দিনজোৰা অনুষ্ঠান পাতিছে? আজি দিনজোৰা অনুষ্ঠান পাতিছে? কি হ'ব? আজি এতিয়া শোভাযাত্ৰা কৰিব, এতিয়াতো পূজা শেষ হ'ল, শোভাযাত্ৰা হয় আৰু কাৰ্য কৰিব, ৰাতি গধূলি কাৰ্য কৰিব, কাৰ্য কৰোঁতে বাতি আৰু শেষ হ'ব। আমাৰ পৰম্পৰা এইটোৱে হয়। আৰু এইটো যিমান দেখুওৱা আছে পাহাৰীয়া মালৰ এইটো আমাৰ পৰম্পৰা। মালপাড়ে আমাৰ সমাজৰ দ্বিতীয় বাৰ্ষিক কেন্দ্ৰ অধিৱেশন হৈছে। যাতে আজি আমাৰ নিজৰ ৰীতি নীতি আৰু আমাৰ পূজাৰ যি নিয়ম নীতি আছে সেইকেইটা আজি হ'ব। আৰু আমাৰ পতাকা উত্তোলন আছে আজি, আৰু আমাৰ শোভাযাত্ৰা আছে, আৰু গধূলি সাংস্কৃতিক সন্ধ্যা এটা আমাৰ শিল্পীটা অনা হৈছে। এতিয়া আপোনালোকৰ অসমৰ ক'ৰ পৰা মানুহ আহিছে? এনে আমিতো 8খন ডিষ্ট্ৰিক্টৰ আমি নিমন্ত্ৰণ কৰা হৈছিলে, যেনেকৈ নগাঁও আছে, মৰিগাঁও, শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, এনেকুৱা 8টা ডিষ্ট্ৰিক্ট হৈ আছে। কি বিষয় লৈ আলোচনা হ'ব? মুকলি সভাত আছে আমাৰ যোনখন আমি অধিৱেশন লৈছোঁ তাৰ বিষয়ে আমাৰ সন্মানীয় যেনে আমাৰ সমাজৰ সমাজৰ যেনেকুৱা প্ৰতি সমাজৰ এটা মূল মাতি হৈছে কেন্দ্ৰত, যেনেকৈ মুণ্ডা সমাজৰ আহিব আৰু বাৰ্লা সমাজৰ আহিব, তাঁতী সমাজৰ আহিব। এই গোটেইকেইটা সমাজৰ বিষয়ে ক'ব। মই আপোনালোকৰ তেনেকুৱা কালি যি কাৰ্যসূচী হৈ গ'ল সেইবিলাকতো কাৰ্যসূচী পাৰ হ'ল। আজি পতাকা উত্তোলন হ'ব, আৰু এই পতাকা উত্তোলনত মই পতাকা উত্তোলন কৰিম সদৌ মালপাড়ে। তাৰপিছত ইয়াৰ প্ৰতিষ্ঠাপক হিচাপে ময়ে আছিলোঁ। 2000 চনত মই প্ৰতিষ্ঠা কৰি আজি এইটো পৰিৱেশ লৈ আহিলোঁ। আৰু ভৱিষ্যতে আমাৰ সমাজখন উন্নতি হ'ব, বা আমাৰ যি পুৰণা কলা কৃষ্টি আছিলে, সাংস্কৃতিক হওক, আমাৰ ৰীতি নীতি হওক ইত্যাদিবিলাক অটুট ৰাখিবৰ কাৰণে আমি এই কাৰ্যসূচী লোৱা হৈছে।